গতিকে আপোনালোকক শিকাওঁতে মেলোঁতে কিবা কওঁতে আপোনালোকে ক্ষমা কৰিব যদি কিবা ভুল হৈছে যিহেতু তেজপুৰ এখন সাংস্কৃতিক নগৰী নহয় জানো হেৰিটো আছে আছে গতিকে যদি কিবা আপোনালোকৰ খেলি মেলি থাকে মোৰ নাম্বাৰটো দি যাম আৰু কিতাপখনৰ পিছফালে চাব এটা ফোন নম্বৰ আছে কেনেকুৱা পালে ভাল পালে নে বেয়া পালে ছাৰ আপুনি ক'ব ছাৰ কেনেকুৱা অনুভৱ হৈছে ফিডবেক এটা লাগে মানে দিব লাগিব আমাৰ আজি ধৰক এই 3 দিনীয়া প্ৰশিক্ষণটোত আমি যথেষ্টখিনি শিকিব পাৰিলোঁ আখৰৰ বিষয়ে হওক আখৰৰ জ্ঞান তাৰপিছতে আপোনাৰ কেনেকৈ আখৰবিলাক আমি লিখিবলৈ হ'লে কেনেকুৱা ভাষাত বা আমাৰ যিটো আমাক দিছিলে যে R1 R তাৰপিছত R1 R2 B1 B2 B3 স্পেচিয়েলি এইখিনি পাঁচডাল ৰেখাৰ সহায়ত আমি আখৰখিনি কেনেকৈ সুন্দৰকৈ আৰু সকলোৱে মানে ভাল পোৱা মনোগ্ৰাহীকৈ আমি আখৰকেইটা মানে লিখিব পাৰোঁ তাৰ ওপৰত আমাক আজি 3 দিন ধৰি ছাৰহঁতে যি প্ৰশিক্ষণ দিলে তাৰ লগতে আমি ছাৰহঁতৰ পৰা অন্যান্যও ঘৰুৱাভাৱেও বিভিন্ন ক্ষেত্ৰত আমি ছাৰহঁতৰ লগত কথা বতৰা পাতি আমি শিক্ষক হিচাপে মানে যথেষ্ট শিকিব পালোঁ ভাল লাগিছে অভিজ্ঞতা লাভ কৰিলোঁ গতিকে মোৰ ফালৰ পৰা মই মানে ট্ৰেইনিংটো কৰি সুখী জাষ্ট আমি কেনেকৈ আখৰটোৰ পাঠ কেনেকৈ কৰিব পাৰি সেইধৰণে শিকি লৈছিলোঁ আমি ভবা নাছিলোঁ যে এংগলখিনি মানে সঠিক ৰূপত এংগল কোনটো এংগল কোনটো হ'ব কেনেকৈ লিখিব লাগে কিন্তু আজি আমি অনুভৱ কৰিছোঁ নতুনকৈ প্ৰথম শ্ৰেণীত যেন আমি নতুনকৈ শিকিছোঁ তেনেকুৱা অনুভৱ হৈছে লিখি যাওঁতে আমাৰ সেই পাৱাৰ চুককেইটা বা R1 B1 B2 B3 এইখিনিৰ ভিতৰত যে আমি লিখিব লাগে সেই কথাটো আমি আজি নতুনকৈ অনুভৱ কৰিছোঁ বহুত ফলপ্ৰসূ হৈছে মই ব্যক্তিগতভাৱেও মই লাভৱান হৈছোঁ বুলি ভাবিছোঁ ভালে লাগিছে কাৰণ ইমান বছৰ আমি যি কৰি আহিছোঁ সেইখিনি অনুযায়ী যে নতুনকৈ আমি হেণ্ড ৰাইটিংটো কেনেকৈ লিখিব লাগে বা শব্দকেইটা কেনেকৈ লিখিব লাগে যিটো আমি মানে গমেই পোৱা নাই সেইটো আমাৰ কাৰণে নতুন এটা হৈছে বা শিকিবলৈও ভাল লাগিছে বা আগন্তুক দিনৰ যিখিনি ভাল হওক বুলি আশা কৰিছোঁ মনৰ অনুভৱ মই ক্লাছ 1ত পঢ়াওঁ ক্লাছ 1ত যেতিয়া ল'ৰা ছোৱালীক আখৰ শিকাওঁ মই বহুত অসুবিধা পাইছিলোঁ মই এইটো অনুভৱ কৰিছিলোঁ যে ল'ৰা ছোৱালীক কেনেকৈ শিকালে তেওঁলোকে সোনকালে শিকিব পাৰিব ধুনীয়া হ'ব তেওঁলোকৰ আখৰবোৰ ধুনীয়া নহয় বেকা বেকি হয় এটা ল'ৰাই 3 বছৰ ধৰি 1তে পঢ়ি আছে কিন্তু কৰ চুকটোৱে দিব নাজানে এইবাৰ মই ট্ৰেইনিঙত আহি এইটো ট্ৰেইনিঙত এনেকুৱা অনুভৱ হৈছে যে এইবাৰ মই এইবাৰ শিকাব পাৰিম মনোগ্ৰাহী হৈছে মোৰ মনত এটা আত্মবিশ্বাস হৈছে যে এইবাৰ এতিয়া মই ল'ৰা ছোৱালীক শিকাব পাৰিম ধুনীয়াকৈ বঢ়িয়া আত্মবিশ্বাস 2012 চনৰ পৰা শিক্ষকতা বৃত্তিত জড়িত হৈ আছোঁ ইমান বেছি মানে ট্ৰেইনিং কৰিছোঁ এইবাৰ মই নামটো আগতে ভাবিলোঁ আকৌ আহিলে নাম মানে চব ট্ৰেইনিঙেই কৰি আছে কিন্তু এইটো ট্ৰেইনিং ইমানেই পৃথক বেলেগ ট্ৰেইনিংখিনিতকৈ তাৰমানে আখৰবোৰ ইমান বেছি বেয়া নহয় বাৰু কিন্তু তথাপিও ইয়াত আহি পেলাই মানে প্ৰত্যেকটো আখৰৰ পিছৰ আখৰটো কিমানটো গেপ হ'ব প্ৰত্যেকটো আখৰ শ্বেপটো কেনেকুৱা হ'ব সেই গোটেই বস্তুখিনিয়ে শিকিছোঁ আৰু এতিয়া মই ভাবিছোঁ আগতকৈ মোৰ আখৰ আৰু অলপ ভাল হৈছে আৰু ইয়াৰ পৰা আমি যিখিনি সমল পাইছোঁ এতিয়া আমাৰ প্ৰধান কামটো হ'ব আমি ছাত্ৰ ছাত্ৰীসকলক শিকি দিয়াটো মই ভাবিছোঁ মানে মোৰ ব্যক্তিগতভাৱে যে বহুতখিনি মই সেইখিনি স্কুলত দিবগৈ পাৰিম আৰু তেখেতসকলৰো মানে হেণ্ড ৰাইটিং মানে ইম্প্ৰুভ কৰাত মই যথেষ্ট সহায় কৰিম বুলি ভাবিছোঁ আৰু বিশেষকৈ আপোনালোকক ধন্যবাদ দিব খুজিছোঁ ইমান ধুনীয়া আপোনালোকৰ আচলতে অৰাটোৱে আচলতে বেলেগ ইমান ধুনীয়াকৈ আমাক প্ৰশিক্ষণটো দিলে তাৰ বাবে বহুত ধন্যবাদ ধন্যবাদ থাকিলে তেওঁলোকে যিমানে দায়বদ্ধশীল হৈ পৰিছে আপুনি কওক কেনেকুৱা লাগিলে সাংস্কৃতিক নগৰীত আহিছোঁ চবৰে মুখত এইটো ফুটি আহিছে যে সাংস্কৃতিক নগৰী তেওঁলোকৰ বাসিন্দা ভাল লাগিলে চবকে মানে চব ফ্ৰেণ্ডলি হয় এনেকুৱা মানে ফিল অহা নাই যে আমি চিনি নাপাওঁ আমি বহুত দিনৰ চিনাকি যেন আজি লগ হৈছোঁ এনেকুৱা টাইপ লাগিছে চবৰে ভাল লাগিছে খালি মোৰ এটাই আশা থাকিব যিটো উঠি অহা প্ৰজন্ম আছে তেওঁলোকে যাতে তেওঁলোকক গঢ়ি তোলে সেইটো ভালকৈ প্ৰশিক্ষণটো দিয়ে যিখিনি আমি পেটাৰ্ণ শিকালোঁ সেইটো শুদ্ধকৈ শিকায় সেইখিনিয়ে বিচাৰিম আৰু লগ পাম কেতিয়াবা যোৱাও আমি ইয়াত ৰখনা বুলি কয় নহয় তেনেকৈ কেতিয়াবা আকৌ লগ পাম গতিকে মানে এইখন ধুনীয়া
ধুনীয়াকৈ লিখিব আৰু আপোনালোকে নিজৰ ফিডবেকটো ফেচবুকৰ জৰিয়তে দিব পাৰে ফেচবুকৰ জৰিয়তে যদি দিয়ে তেতিয়াহ'লে ৰণুজ পেগুচৰক মেনশ্যন কৰিব মই শিকিছোঁ অকল মই শিকিছোঁ তেনেকৈ মই গোটেইখিনি টিচাৰে ট্ৰেইনিংটো ল'ব লাগে কি হয় আপোনালোকে এখন স্কুলত 99ৰ পৰা 99ৰ পৰা এপইণ্টমেণ্ট আজি তেতিয়াৰ পৰা আমি বহু ট্ৰেইনিং অতিক্ৰম কৰি আহিছোঁ কিন্তু এই ট্ৰেইনিংটো আমি দেখিছোঁ প্ৰতিজনে শিক্ষকে জড়িত যদি হোৱা যায় তেতিয়াহ'লে উঠি অহা প্ৰজন্মক আমি পদে পদে আগুৱাই নিয়াত সহজ হ'ব আৰু অতি সহজভাৱে আনন্দৰ মাজেদি আমি যেনেকৈ শিকিব পাৰিছোঁ মানে 99ৰ পৰা 27 বছৰৰ ভিতৰত এই ট্ৰেইনিংটো আমি অতি কমফৰ্ট পাইছোঁ আৰু লাভজনক দেখিছোঁ গতিকে যিটো বস্তু আমাৰ লাভজনক হয় উঠি অহা প্ৰজন্মৰ বাবে সেই তাৰ ব্যৱস্থাটো চৰকাৰে কৰিব বাবে আমি আমাৰ তৰফৰ পৰা এটা বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ সেইকাৰণে মোৰ থ্ৰুদি আপোনালোকলৈ এটা মেছেজ পঠাইছে প্ৰথম কথা হৈছে আমি প্ৰথমতে 3জনে শিকালোঁ এতিয়া 2জনে শিকাই আছোঁ শিকাওঁতে কওঁতে মেলোঁতে দেখাওঁতে কিবা ভুল হ'ব পাৰে সেই ট্ৰেইনিং ল'লোঁ 2001 চনতে নিযুক্তি পাইছিলোঁ তাৰপিছত ট্ৰেইনিং বুলি ক'লে বহুতেই ট্ৰেইনিং ল'লোঁ এফএলএনৰ পৰা আৰম্ভ কৰি ধেৰ ট্ৰেইনিং ল'লোঁ কিন্তু এই ট্ৰেইনিংটো আমি অলপ আগতে পাব লাগিছিল আমাৰ এতিয়া বয়স হৈ গ'ল যিসকল শিক্ষক বৰ্তমান নতুন নিযুক্তি হৈছে তেখেতসকলৰ কাৰণে এটা ভাল প্ৰচেছ বুলি মই ভাবিছোঁ এই প্ৰচেছে আমাৰ উঠি অহা ছাত্ৰ ছাত্ৰীক আমি হাতৰ আখৰ কেনেকৈ কৰিব লাগিব সেই বিষয়ে জ্ঞান দিব পৰা হ'ব বুলি মোৰ বিশ্বাস হৈছে কিন্তু আমাৰ এতিয়া বয়সে নকয় আমাৰ বয়স হৈছে কিন্তু যিসকল শিক্ষক নতুনকৈ নিযুক্তি পাইছে তেখেতসকলে যদি এই প্ৰশিক্ষণটো লয় তেতিয়াহ'লে খুবেই ভাল হ'ব বুলি মই চিন্তা কৰিছোঁ ভাল লাগিল ছাৰ ফিডবেক এটা দিয়ক যাতে আমি এডুকেশ্যন মিনিষ্টাৰ অলপ প্ৰক্ষেপ কৰিব পাৰোঁ ট্ৰেইনিংটো লৈ বহুত ভাল লাগিল মানে কিবা ট্ৰেইনিং লোৱা নিচিনা নহয় এতিয়া হাঁহি ধেমালিৰে পাৰ হৈছে আৰু হেণ্ড ৰাইটিং যে শিকাইছে হাতৰ আখৰ যে শিকাইছে এইটো বহুত ভাল পদ্ধতিটো গতিকে উঠি অহা ল'ৰা ছোৱালীক মানে ভালকৈ শিকিব পাৰে বাইদেউক ধন্যবাদ জনাইছোঁ বহুত ভাল বুলি কৈছে আপুনি কি ক'ব মানে আমি যিটো আগৰ পৰা লোৱা নাই এই ইউনিক কেলিগ্ৰাফি প্ৰতিষ্ঠানটোৱে যি আমাক হেণ্ড ৰাইটিং ইম্প্ৰুভমেণ্টৰ কাৰণে যি ট্ৰেইনিং প্ৰদান কৰিলে সেই ট্ৰেইনিংটো লাভ কৰি আমি সঁচাকৈ উপকৃত হৈছোঁ এই ট্ৰেইনিংটোৰ জৰিয়তে আমি আগতে যিবোৰ ভুল কৰি আহিছিলোঁ সেইবোৰ আজি শুধৰাই ল'বলৈ পাৰিছোঁ আৰু আমি এই ট্ৰেইনিংটোৰ জৰিয়তে আমি আমাৰ বিদ্যালয়ৰ আমাৰ শিশুসকলৰ মাজলৈ লৈ যাম তেওঁলোকক আমি শিকাব পাৰিম আৰু তেওঁলোক যেনেকৈ গ্ৰ' হৈ গৈ থাকিব ডাঙৰ দীঘল হৈ গৈ থাকিব তেওঁলোকে এই শুদ্ধ আখৰবোৰ তেওঁলোকৰ বাস্তৱ জীৱনত আৰু উচ্চ পৰ্যায়ৰ শ্ৰেণীত তেওঁলোকে এইবোৰ ইমপ্লিমেণ্ট কৰিব পাৰিব এই জগতে মই এনেই প্ৰতিষ্ঠানক ধন্যবাদ জ্ঞাপন কৰিছোঁ বহুত ধন্যবাদ আগন্তুক পৰিকল্পনাত কি কৰা হয় ইমান এটা সুন্দৰ প্ৰচেষ্টা আপুনি কওক অকণমান অনুভূতি অঁ এতিয়ালৈকে যিবোৰ ট্ৰেইনিং দিছে তাতকৈ তাতকৈ এইটো উন্নত ধৰণৰ ট্ৰেইনিং হৈছে আৰু ট্ৰেইনিঙত আমাৰ শিক্ষকসকল যেনেকৈ অনীহা হয় এইটোত একদম আন্তৰিকতাই আত্মীয়ভাৱে সোমাই পৰিছে আৰু উঠি অহা প্ৰজন্মক যদি এই আখৰবিলাক যিটো ধৰণৰ ট্ৰেইনিঙত শিকাইছে সেইখিনি যদি দিব পাৰে তেতিয়াহ'লে উঠি অহা প্ৰজন্ম নিশ্চয় মানে আখৰৰ হেণ্ড ৰাইটিঙত কোনো ধৰণৰ অসুবিধা নহ'ব আৰু আমি এই আখৰবিলাক লিখিছিলোঁ যদিও ইয়াৰ যিটো পেটাৰ্ণ সেই পেটাৰ্ণটো আমি গম পোৱা নাছিলোঁ এতিয়া আমি আচলতে গম পাইছোঁ এইটো ভাল লাগিছে ধন্যবাদ অচাই ক'ব আপোনালোকে নাযাব ৰ'ব অকণমান প্ৰথমতে কেলিগ্ৰাফি আৰু হেণ্ড ৰাইটিং এই প্ৰশিক্ষণটো দিয়া শিক্ষকসকলক আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ কথা হ'ল কি এই ট্ৰেইনিংটো নিশ্চিতভাৱে অত্যন্ত ভাল পদক্ষেপ এটা যিহেতু আমি এই ট্ৰেইনিংটো আগতে পাব লাগিছিল কিন্তু শেহতীয়াভাৱে আমি ট্ৰেইনিংটো পাই যথেষ্ট উপকৃত হৈছোঁ ল'ৰা ছোৱালীক এই পেটাৰ্ণত আমি যেতিয়া আখৰবিলাক ধাৰণা দিবলৈ যাওঁ এই ধাৰণা দিবলৈ যাওঁতে তেওঁলোকে শুদ্ধ হাতৰ আখৰ কেনেকৈ লিখিব পাৰে সম্পূৰ্ণ সেইখিনি গোটেইখিনি পাব গতিকে হাতৰ আখৰ প্ৰথমতে ধুনীয়া হ'ব আৰু ভৱিষ্যতে মই আশা কৰিছোঁ আপোনালোকৰ পৰাই যাতে যুক্তাক্ষৰৰ ক্ষেত্ৰত এই পেটাৰ্ণত কেনেকৈ সহজভাৱে শিশুৱে শিকিব পাৰিব যুক্তাক্ষৰ এই পদক্ষেপটো যাতে আপোনালোকে এই ভিডিঅ'টোৰ যোগেদি মই আবেদন জনাইছোঁ বহুত বহুত ধন্যবাদ
নমস্কাৰ এই ট্ৰেইনিংটো অকল আমাৰ ডিষ্ট্ৰিক্ট পৰ্যায়লৈ সমাপ্ত কৰিলে নহ'ব মোৰ বোলে এই ট্ৰেইনিং ব্লক পৰ্যায় ক্লাষ্টাৰ পৰ্যায়লৈকে যাতে সকলো শিক্ষক শিক্ষয়িত্ৰীৰ প্ৰয়োজন আছে আমাৰ মানে জনাৰ প্ৰয়োজন আছে আৰু যাতে আমি কণ কণ ল'ৰা ছোৱালীক সেইখিনি দিব পাৰোঁ তাৰ বাবে মই ধন্যবাদ জনাইছোঁ তুলসী প্ৰিয়া মেডামলৈ যেতিয়া আমালৈ মেছেজ পঠাইছে আমি ধন্যবাদ জনাইছোঁ আৰু যোনে যোনে এইটোত পদক্ষেপ লৈছে আমি সকলোকে ধন্যবাদ জনাইছোঁ আৰু অকল ডিষ্ট্ৰিক্ট পৰ্যায়লৈ সমাপ্ত কৰিলে নহ'ব এই বস্তুটো যাতে উচ্চ পৰ্যায়ত এইটো আলোচনা হয় আৰু ব্লক পৰ্যায়ত আৰু ক্লাষ্টাৰ যাতে পায় আৰু সকলো শিক্ষকে দুজনে ক'লে মানে সকলো পৰা ল'লেও সময় লাগিব খালি আপোনালোকৰ হেৰি ক'লে বাৰু ছাৰ তিনিদিনীয়া যিটো কেলিগ্ৰাফি যিটো আমাৰ প্ৰশিক্ষণ মানে ইয়াত হৈ গ'ল এই প্ৰশিক্ষণটো আমাৰ খণ্ড পৰ্যায়ৰ পৰা আমাৰ স্কুলৰ এজনে আমাৰ ইংলিছৰটো ল'লে আৰু মই অসমীয়াটো ল'ব আহিলোঁ কিন্তু ইয়াত আহি পেলাই যথেষ্টখিনি মোৰ মানে আখৰো উপকৃত হৈছে ধুনীয়াকৈ লিখিব পাৰিছোঁ আৰু যিখিনি তেওঁলোকৰ মেথডত আমাক মানে শিকাইছে আৰু মই ভাবোঁ প্ৰত্যেকজন শিক্ষকে তাৰমানে এই ট্ৰেইনিংটো পোৱা প্ৰয়োজন কাৰণ ক্লাষ্টাৰ লেভেলৰ পৰাই হওক বা ডিষ্ট্ৰিক্টৰ লেভেলৰ পৰাই হওক প্ৰত্যেকজন শিক্ষক যেতিয়া আহে ইয়াত গোটেইখিনি শিক্ষকৰ মাজলৈ লৈ যোৱাটো আমাৰ এজন শিক্ষকৰ ইমানটা সম্ভৱ নহয় বা আমি ইয়াত শিকিলোঁ সেইটো আমি খণ্ড পৰ্যায়ত আমি বাকী শিক্ষকসকলক বুজাবলৈ আমাৰ অলপ অসুবিধাৰ সৃষ্টি হয় সেইকাৰণে মই ভাবোঁ প্ৰত্যেকজন শিক্ষকে এই ট্ৰেইনিংটো মানে পোৱা জৰুৰী বিশেষকৈ আমাৰ কণ কণ ছাত্ৰ ছাত্ৰীক যেতিয়া আমি আখৰ শিকাবলগীয়া হয় প্ৰত্যেকজন শিক্ষকে এইটো শিকাওঁ সেই গতিকে স্কুল এখনত 5জন 6জনকৈ যেতিয়া টিচাৰ থাকে সকলোৱে মানে এই ট্ৰেইনিংটো লোৱাটো জৰুৰী বুলি মই ভাবোঁ অতি প্ৰয়োজন খুব সুন্দৰ আপোনাৰ অনুভূতি ছাৰ কেনেকুৱা হ'ব আমি পৰৱৰ্তী পৰ্যায়ত কি কৰিম আমাৰ বাইদেৱে কৈছেই বাকীখিনি আৰু কম ইয়াত ক'বলগীয়া নাই বাইদেউ কোৱাৰ পিছত তথাপিও মানে কি ইয়াত যিটো প্ৰশিক্ষণ পাইছোঁ অন্য প্ৰশিক্ষণতকৈ এইটো প্ৰশিক্ষণ অলপ বেলেগ ধৰণৰ হৈছে গতিকে আশা কৰিছোঁ যাতে যিসকল মানে এই শিক্ষকসকল বাকী আছে অন্যান্য বিদ্যালয়ৰ কেইখন বিদ্যালয়ৰ হেৰি হৈছে ক্লাষ্টাৰ 2খন স্কুলৰ পৰাহে এনে দিছে যাতে প্ৰত্যেকখন স্কুলৰ পৰাই ইংৰাজী আৰু অসমীয়া দুটা প্ৰশিক্ষণৰ জৰিয়তে আমি প্ৰশিক্ষণ লৈ ছাত্ৰ ছাত্ৰীক আমি অলপ উপকৃত কৰিব পাৰোঁ আৰু বিশেষকৈ ইয়াতো যথেষ্টখিনি সুবিধাও পাইছোঁ আমাৰ প্ৰশিক্ষণ খাদ্য খোৱা লোৱাৰ পৰা আদি কৰি শিকোৱাৰ পৰা আদি কৰি বহুত ভাল লাগিছে ধন্যবাদ ছাৰ আপোনাক ভাল অনুভূতিৰ কাৰণে ধন্যবাদ জনাইছোঁ আপুনি কওক বাইদেউ আপুনি কওক অনুভূতি কেনেকুৱা যিহেতু আপুনি নহয় আমি সকলোৱে ইয়াত প্ৰশিক্ষণত অংশগ্ৰহণ কৰিছোঁ আমি জানিব নতুনকৈ বহুত কিবা কিবি জানিছোঁ হয় আমি প্ৰশিক্ষণটো বহুতেই লৈছোঁ কিন্তু মানে এইটো সঁচাকৈ অলপ ব্যতিক্ৰম আৰু এইটোৱে এনেকুৱা চাগে আমাৰ প্ৰত্যেক দিনাই কিবা এটা শিকিবলৈ আমাৰ বহুত আগ্ৰহ থাকে আৰু আজি আপুনি যদি লক্ষ্য কৰিছে দেখিছে এনেহ'লে আমি আমাৰ মাজতে আমি বহুত কথা পাতি থাকোঁ আজি এনেকুৱা বহীখন মানে পূৰ নোহোৱালৈকে সকলোৱে লিখি আছে নিজৰ আখৰকেইটা চাই ভাল লাগিছে সদায়তো সৰুৰ পৰা লিখি আছোঁ এই অংশকেইটাকে কিন্তু সেইটো সকলোৱে ধুনীয়াকৈ লিখিছোঁ যথেষ্ট তেওঁলোকে ধুনীয়াকৈ দিবও পাৰিছে ভাবিছোঁ ফলপ্ৰসূ আমি হৈছোঁ আৰু বাকী থকা সকলোকো বাইদেউ আগতে কৈয়ে গৈছে সকলোৱে এনেকৈ পালে নিশ্চয় ল'ৰা ছোৱালীকো দিব পাৰিম বহুত ধন্যবাদ হৈছে মানে আখৰ হৈছে এটা বস্তু বাইদেউ আপুনি কওকচোন আপুনি অনুভৱ আমি আমাৰ জীৱনৰ কৰ্মক্ষেত্ৰত মানে এনেকুৱা ধৰণৰ তুমি পোৱা নাই ইউনিক হৈছে স্পেচিয়েল আমি অনাগত দিনত কি কৰিম আমি ধৰক আজি কিমান বছৰ চাকৰি কৰিলোঁ কৰাৰ পাছতো আপোনাৰ বহুত ট্ৰেইনিং পাইছোঁ কিন্তু বাকী ট্ৰেইনিংবোৰতকৈ এইটো এটা বেলেগ এটা মানে ইউনিক মানে কাৰণ আমি আখৰৰ যিটো শ্বেপ সেইটো আমি আজি পৰ্যন্ত মই যিহেতু টিচাৰ এগৰাকী মই আজি পৰ্যন্ত জনা নাছিলোঁ যে মানে আখৰৰ শ্বেপটো কেনেকুৱা কিন্তু যিটো আমাৰ হেণ্ড ৰাইটিং ইম্প্ৰুভমেণ্ট কোৰ্চ কেলিঅ'গ্ৰাফি এইটোৱে আমাক বহুতখিনি আগুৱাই দিব সুদূৰ ভৱিষ্যতে আৰু আমি ক্লাছতো গৈ পেলাই ল'ৰা ছোৱালীখিনিক আখৰৰ কেনেকুৱা শ্বেপ কিমান ডিগ্ৰীত যাব লাগে ইংলিছ আখৰটোৱেই হওক বা ইংলিছ আখৰটোৱেই হওক গতিকে আমি সম্পূৰ্ণখিনি ভাল লাগিছে গতিকে আমাৰ সকলো ছাৰ বাইদেউৰ ফালৰ পৰা কেলিঅ'গ্ৰাফি ইম্প্ৰুভমেণ্ট হেণ্ড ৰাইটিং যিটো কোৰ্চ তেখেতসকলৰ মই আন্তৰিক ধন্যবাদ কাৰণ এই কোৰ্চটো আজি নহয় হয়তো 20-30 বছৰ আগতে হ'ব লাগিছিলে আমাৰ বহুতখিনি ইম্প্ৰুভ হ'লহেঁতেন গতিকে
আশা কৰিছোঁ যাতে সুদূৰ ভৱিষ্যতে আমাৰ এই ট্ৰেইনিংটো অটুট ৰাখে। ধন্যবাদ। মুঠতে ভাল লাগিছে ছাৰসকলে ইম্প্ৰুভমেণ্টৰ এটাই বস্তু বিচাৰিছে অনাগত দিনত যাতে এইখিনি হৈ থাকক আৰু 30 বছৰ আগত হ'ব লাগিছে বুলি কৈছে। ছাৰ তেজপুৰত অনুভৱ কেনেকুৱা হ'ল আপোনাৰ? তেজপুৰত মোৰ যথেষ্ট ভাল। যেনেকৈ আশা কৰিছিলোঁ মই তেনেকৈ সিমানখিনি ছাৰ বাইদেউসকলৰ পৰা সিমানখিনি পাইছোঁ। তেওঁলোকে বহুত আগ্ৰহী, তেওঁলোকৰ এইটোৱে আপত্তি আছে যে এই বস্তুটো ইমান দেৰিকৈ কিয় দিলে, আজিৰ পৰা 15-20 বছৰ 30 বছৰ আগতে কিয় নিদিলে। তো এইটো বিভিন্ন পৰ্যায়ত বিভিন্ন ক্ষেত্ৰত আমি আমাৰ ছিষ্টেম হওক বা আমাৰ অসুবিধা অনুসৰি চৰকাৰীকৰণ বস্তুবিলাক আহোঁতে অকণমান সময়ো লাগে, উপায় নাই। তো আমাৰ আজি সময় এইখিনি বস্তু ডিমাণ্ড কৰিছে, তো চৰকাৰে সেইকাৰণে আমাক দিছে, আমাৰ মাজলৈ আনিছে। তো আশা কৰোঁ আজি আমি যিখিনি আগতে পোৱা নাছিলোঁ সেইটো খুব মনত নাৰাখি আজি যিখিনি পাইছোঁ সেইখিনিক লৈ পেলাই আমি অহা প্ৰজন্মখিনিক এইখিনি যাতে দিব পাৰোঁ। যোনখিনি অলৰেডি ওলাই গ'ল তেওঁলোকৰ কথাটো আমি এতিয়া ভাবি উপায় নাই, আমাৰ মাজত ৰাস্তাও নাই তাৰ। এতিয়া যিখিনি আমি পাম, আহিবলগীয়া যিখিনি আছে তেওঁলোকৰ মনত যদি আমি এইখিনি বস্তু দিওঁ তেওঁলোকে ধুনীয়াকৈ আগবাঢ়ি যাব পাৰিব। বহুত ধন্যবাদ। ডিমাণ্ডটো বহুত প্ৰয়োজন। চাওক এটা ক্লেপ দিয়ক।